হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ নুমলীগড় বিধিবস্তিত আৰু গাঁৱৰ মাজত ৰাজুমণি দিৱসৰ অনুষ্ঠিত হৈছোঁ। গাঁৱৰ মাজত এই মুহূৰ্তত হাতীৰ জাকটো গাঁৱৰ পথৰে তেওঁলোকে চাহ বাগিচালৈ ৰাওনা হৈছে। ৰাজুমণি দিৱসৰ বাবে অনুষ্ঠিত নিচি কণমানি কুঁৱলী মৰম লগা দৃশ্য পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই এক্সক্লুচিভ দৃশ্য গাঁৱৰ পথে এনেধৰণে আগবাঢ়িছে বন্য হাতীৰ জাক। আৰু উৰে নিশা এই বৃহৎ অঞ্চলটোত হাতীৰ জাকটোৱে খেতি পথাৰ তহিলং কৰি এই মুহূৰ্তত গাঁৱৰ মানুহৰ ঘৰৰ কাষেৰে হাবিলৈ ৰাওনা হৈছে। আৰু আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই দৃশ্য দেখুৱাইছোঁ। আৰু এয়া আজিৰ ঘটনা নহয়, ইয়াত প্ৰতিদিনাই এনেধৰণে গাঁৱৰ মাজেৰে হাতী পাৰ হয় আৰু বহু সময়ত দেখা যায় ৰাইজৰ ঘৰ দুৱাৰ ভাঙি এক প্ৰকাৰ তহিলং কৰে। আৰু নিশা আতংকিত হৈ থাকে গাঁৱৰ ৰাইজ, কাৰণ হাতীৰ জাক যেতিয়া ঘৰৰ কাষেৰে পাৰ হৈ যায় তেতিয়া শান্তিত আচলতে কোনো বস্তু থাকিব নোৱাৰে। এই মুহূৰ্তত পোনপটীয়াকৈ আমি দেখুৱাইছোঁ এটা বৃহৎ বন্য হাতীৰ জাক। আৰু এই হাতীৰ জাকটো কেইবাটাও ভাগত বিভক্ত হৈ সংকুচিত হোৱাৰ ফলত হাতী গাঁৱৰ মাজত পাৰ হৈছে আৰু কোলাত কেঁচুৱালৈ এনেধৰণে ঘৰৰ পৰা ওলাই আহিব লগা হৈছে। কাৰণ কোন মুহূৰ্তত ঘৰটো ভাঙি পেলাই তাৰ কোনো ঠিকনা নোহোৱা এটা পৰিৱেশ হৈছে। এই মুহূৰ্তত আমি সেই দৃশ্য দেখুৱাইছোঁ পোনপটীয়াকৈ। আৰু একাংশ লোকে দেখা গৈছে তেওঁলোক সকলোৱে নিজৰ ঘৰৰ পৰা ওলাই আহি এনেধৰণে হাতীৰ জাকটো গাঁৱৰ পৰা পাৰ হৈ যাবলৈ যোৱা সেই দৃশ্য প্ৰত্যক্ষ কৰিছে। আৰু আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই দৃশ্য দেখুৱাই আছোঁ। আৰু আমি যিমান পাৰোঁ